নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ that is chapter 1 structure of number or page number 22 question number 7 8 আৰু 9 টো আজি আমি লৈ আহিছো। তো আহক দেৰি নকৰাকে পটাপট ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো আপোনালোকে চাব স্ক্ৰিনত কোৱেশ্চনটো কি দিছে আমাক। Question number 7 টো দিছে how many meters are there in 2 meter and 70 centimeter. মই একদম সিম্পল ভাষাত আপোনালোকক বুজাই দিছো যে এই 2 মিটাৰ আৰু 70 সেন্টিমিটাৰক আমি যদি কমপ্লিটলি মিটাৰলৈ লৈ যাওঁ আমি কিমান পাম। ইয়াতে চাব আপোনালোকে ইয়াতে দিছে আমাক 2 মিটাৰ that is 2m আৰু কি দিছে 70 সেন্টিমিটাৰ that is 70 cm। এইটো আমি কমপ্লিটলি কোড লৈ যাম, কমপ্লিটলি আমি লৈ যাম ইটো কোড মিটাৰলৈ লৈ যাম। তেনেহলে অলপ লক্ষ্য কৰক আপোনালোকে ইয়াতে যে চাওক 2 মিটাৰ ইটো অলৰেডি মিটাৰতে দিয়া আছে, তেনেহলে ইয়াতে কোনো চেঞ্জ নহব। কিন্তু এই যোনটো আছে 70 সেন্টিমিটাৰটো চাওক এইটো কিহত আছে, এইটো সেন্টিমিটাৰত আছে 72। তো এইটোক আমি কোড লৈ যাব লাগিব মিটাৰলৈ লৈ যাব লাগিব। ঠিক আছে, 2 টোৰ একো চেঞ্জ নহব, অকল চেঞ্জ কাৰ হ'ব 72 ৰে চেঞ্জ হ'ব। that is 70 cm will be converted to meter. okay, তো আমাৰ ফৰ্মুলা আছে সেন্টিমিটাৰৰ পৰা মিটাৰ কেনেকৈ যাব লাগে হেতু মই অলৰেডি ডিসকাস কৰিছিলো ইউনিটস অফ লেংথ পাৰ্ট 1 টপিকটো। তো আপোনালোকে যদি চোৱা নাই গৈ কিনে চাই ল'ব পাৰে, আই বটনৰ লিংকটো দিয়া আছে। নাইবা আপোনালোকৰ যদি ডাউট থাকে মই ইয়াতে এখন আৰু কি কৰি লৈছো চাওক, ইয়াতে এখন মই চাৰ্ট লৈ লৈছো, ইউনিটস কিটা লিখি লৈছো যাৰ থ্ৰু দি আমি কি কৰিব পাৰো ফৰ্মুলাটো উলিয়াব পাৰো। তো ইয়াতে চাওক মই ইউনিটস কিটা লিখি লৈছো। ইয়াতে যেনে মই লিখি লৈছো মিলিমিটাৰ, ইয়াতে লিখি লৈছো মই সেন্টিমিটাৰ, ইয়াতে লিখি লৈছো মই ডেসিমিটাৰ, ইয়াতে লিখি লৈছো মই মিটাৰ। আমাক লাগে কি সেন্টিমিটাৰৰ পৰা মিটাৰ, হয় না। তো অলপ লক্ষ্য কৰক ইয়াতে আপোনালোকে লক্ষ্য কৰিব যে এই সেন্টিমিটাৰৰ পৰা মিটাৰ কিমান দূৰ। আপোনালোকে যদি চাই কেই ঘৰ দূৰ চাওক, এক ঘৰ দুই ঘৰ দূৰ। সেন্টিমিটাৰৰ পৰা মিটাৰ কেই ঘৰ দূৰ, দুই ঘৰ দূৰ, হয় না। আৰু ইয়াতে আপোনালোকে অবজাৰ্ভ কৰক যে সেন্টিমিটাৰৰ পৰা মিটাৰ that is সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট আহি আছে। তো ইয়াতে আমি কি কৰিম ডিভিজন আমি কৰিম। আমি আগৰ ভিডিঅটো শিকিছিলো যে যেতিয়া সৰু ইউনিটৰ পৰা ডাঙৰলৈ আহে আমি কি কৰো ডিভাইড, আৰু ডাঙৰৰ পৰা যেতিয়া সৰুলৈ যায় তেনেকৈ আমি কি কৰিছিলো মাল্টিপ্লাই কৰিছিলো। ঠিক আছে, আই থিংক ইনি ক্লিয়াৰ আছে আপোনালোকৰ। তো ফৰ্মুলাত আমি কেনেকৈ লিখিছিলো, ফৰ্মুলাত আমি 1 হিচাপে ধৰি লিখিছিলো। আমি লিখিম ইয়াতে 1 সেন্টিমিটাৰ equals to divide হ'ব নহয়, তেনেহলে আমি divide to দিও ইয়াতে divide দিলু। এতিয়া চাওক সেন্টিমিটাৰৰ পৰা মিটাৰ কেই ঘৰ দূৰ, এক ঘৰ আৰু দুই ঘৰ দূৰত আছে, তেনেহলে তলত দুটা জিৰো দিওক আপোনালোকে এনেকে। ডিনোমিনেটৰত আমি দুটা জিৰো বহাই দিম আৰু তাৰ সাইডৰ এটা কি দিম 1 বহাই দিম আৰু ওপৰতো এটা আমি 1 বহাই দিম। ইউনিট কি হ'ব আমাৰ, ইউনিট হৈ যাব এবাৰ আমাৰ মিটাৰ। ঠিক আছে, তেনেহলে ইয়াতে আমি এবাৰ লিখি লম, এইখিনি সাইড কৰি আমি লিখি লম। ইয়াতে চাব আপোনালোকে এইখিনি মই আপ কৰি দিছো। here আমি এটো লিখি লম যে 1 cm equals to 1/100 m। বুজি পাইছে আপোনালোকে। তেনেহলে আমাক কি উলিয়াব লাগে 70, তেনেহলে 70 cm equals to কিমান হ'ব 70 into 1/100 হৈ যাব। ইউনিটটো আমি ব্ৰেকেটত লিখিম এনেকে m বুলি। তেনেহলে কি হ'ব এই 0 0 হৈ যাব কেনসেল, আমি পাম কি 7/10 মিটাৰ আমি পাম। এটো সাইডত লিখি দিব পাৰে যে ইট ইজ কিমান হ'ব 70 cm equals to হৈ যাব আমাৰ 7/10 মিটাৰ। ঠিক আছে, বুজি পাইছে এইখিনি। এবাৰ চাওক, এবাৰ যোনটো আমি 7/10 পালো নহয় এইটোক আমি ডেসিমেল ফৰ্মত লিখি উলিয়াম। ঠিক আছে, তো কেনেকৈ উলিয়াম ইয়াতে চাওক 7 হৈ আছে 10 এৰে ডিভাইড, তো আমি ডেসিমেল ফৰ্মত উলিয়াম। তো পয়েন্ট দিম ইয়াতে 0 আহি যাব, 10 7 জাৰ কি হৈ যাব আমাৰ 70 হৈ যাব, হয় না। তেনেহলে আমি 7/10 মিটাৰৰ ভ্যালুত কি লিখিব পাৰো আমি ইকুৱেলস টু হৈ যাব ইটো 0.7 মিটাৰ হৈ যাব। দুয়োটাৰে সেম ভ্যালু 7/10 যিমান হ'ব 7/10 যিমান হ'ব
0.7 এক্স্যাক্টলি সেম হ'ব এটা আমি ফ্ৰেকশনত লিখিছো এটা আমি ডেসিমেলত লিখিছো ঠিক আছে এতিয়া চাওক যোনটো আমাৰ 70 সেন্টিমিটাৰৰ ঠাইত আমি ভ্যালু পালো কি পালো 7/10 আৰু 0.7 মিটাৰ আমি পালো তো এতিয়া আমি ইয়াতে বহুৱাই দিম চাওক কেনেকৈ লিখিম এতিয়া আমি তো ইয়াতে দিয়া আছে কি আমাৰ 2 মিটাৰ 70 সেন্টিমিটাৰ ইকুৱেলস টু দিম 2 ঠাইত 2 এ থাকিব কোনো চেঞ্জ নহয় কাৰণ হি অলৰেডি মিটাৰতে আছে প্লাস 70 ঠাইত আমি কি চেঞ্জ কৰি দিম লিখি দিম আমি 0.7 লিখি দিম 0.7 লিখি দিম ব্ৰেকেটত কি হৈ যাব এবাৰ মিটাৰ হৈ যাব ইকুৱেলস টু কিমান হ'ব 2 plus 0.7 কেনেকৈ আমি কৰিছিলো এইবিলাক কেনেকৈ কৰিছিলো আমি দুয়োটাই ডেসিমেলত লিখি লৈছিলো কেনেকৈ লিখিছিলো আমি যে 2.00 প্লাস কি হৈ যাব পয়েন্টৰ তলত পয়েন্ট দিয়ক ইফালে দিয়ক 7 ইফালে দিয়ক 0 প্লাস হৈ যাব কিমান হৈ যাব 0 7 আৰু ইয়াতে দিয়া আছে 2.7 তেনেহলে আমি কিমান পালো আমি পালো 2.70 মিটাৰ কিন্তু ইয়াতে এটা কন্ডিশন আছে চাওক যে পয়েন্টৰ পিছত কিবা এটা নাম্বাৰ আছে তাৰ ভ্যালু আছে আৰু যোনটো শেষৰ 0 থাকে তাৰ ভ্যালু আমাৰ নাই তো সেই কাৰণে আমি কি কৰিম এবাৰ আমি 0 টো মুছি দিম আৰু লিখি দিম যে 2.7 মিটাৰ হৈ যাব আমাৰ কি আনসাৰ তো আমাৰ আনসাৰটো আমি কিমান পালো 2.7 মিটাৰ আমি আনসাৰটো পালো তো এটো আপোনালোকে ধুনিয়াকে লিখি লওক ওকে 8 নম্বৰ কোৱেশ্চনটো চাও কি দিছে ইয়াতে কোৱেশ্চনটো দিছে যে 400 মিটাৰস ইকুৱেলস টু ড্যাশ কিলোমিটাৰ তাৰ মানে যোনটো 400 মিটাৰস আছে হিটো আমি যদি কিলোমিটাৰত লিখো আমি কিমান কিলোমিটাৰ পাম হিটোই আমাক উলিয়াব দিছে তো এইটোৰ কাৰণে আমি কি শিকিছিলো ইউনিটস অফ লেংথ পাৰ্ট 2 ত আমি ইয়াৰে ফৰ্মুলাটো ডিসকাস কৰিছিলো তো যদি আপোনালোকে চোৱা নাই গৈ কেনে চাইব পাৰে আই বাটনৰ লিংকটো দিয়া আছে নাইবা চাওক ইয়াতে আকৌ এখন মই কি লৈছো সৰুকে ইউনিটস বিলাক লিখি লৈছো ইয়াতে চাওক এটা লিখিছো মই মিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ আৰু কিলোমিটাৰ তো ইয়াৰ পৰা আমি ফৰ্মুলাটো উলিয়াব পাৰো কেনেকৈ উলাইছিলো আমি আমাক লাগে মিটাৰ আৰু কিলোমিটাৰ তো চাওক ইয়াতে আছে মিটাৰ ইয়াতে আছে আমাৰ কিলোমিটাৰ তো মিটাৰৰ পৰা কিলোমিটাৰ কেই ঘৰ দূৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত ৰাইট তিনি ঘৰ দূৰত আছে তাৰ উপৰি এটা লক্ষ্য কৰক যে মিটাৰৰ পৰা কিলোমিটাৰ তাৰ মানে সৰুৰ পৰা কৰলৈ আহিছে ডাঙৰলৈ আহিছে তাৰ মানে এটো কি হ'ব এবাৰ আমাৰ ডিভাইড হ'ব তেনেহলে ফৰ্মুলাটো ইজিলি লোৱা যাব যে আমি কি লিখিম 1 মিটাৰ হদায় আমি 1 ৰ থ্ৰু দিয়ে ফৰ্মুলাটো উলিয়াও 1 মিটাৰ ইকুৱেলস টু ডিভাইড হৈ আছে তো আমি ডিভাইড দি দিম এতিয়া চাওক কেই ঘৰ দূৰত মিটাৰৰ পৰা কিলোমিটাৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত তো তিনিটা 0 বহাই দিম তলত এটা দুটা তিনিটা সাইডত এটা 1 দি দিম আৰু ওপৰতো এটা 1 দি দিম আৰু ইউনিটটো হৈ যাব কি আমাৰ এবাৰ কিলোমিটাৰ হৈ যাব বুজি পাইছে এতিয়া আহক এই ফৰ্মুলাটো ইয়াতে মেথছত বহাই দিও তো আমি লিখিম যে হিয়াৰ কি আছিল আমাৰ 1 মিটাৰ ইকুৱেলস টু কি আছিল 1/1000 কিলোমিটাৰ ৰাইট তেনেহলে আমাক কিমান দিয়া আছে এটা কোৱেশ্চনত 400 মিটাৰ দ্যাট ইজ 400 into 1 m আৰু ইফালেও কি হৈ যাব 400 into 1/1000 km তো চাওক ইয়াতে কি হৈ যাব ইয়াতে হৈ যাব আমাৰ 400 into 1 gives us 400 that is 400 মিটাৰ equals to কিমান হ'ব ইয়াতে চাওক ইয়াতে ক্যান্সেল যাব 0 গিটা ইয়াতে এটা 0 আৰু এটা 0 দুটা 0 ক্যান্সেল হ'ল আমি কি পালো আমি পালো 4/10 কিলোমিটাৰ আমি পাই গলো তো এটো হ'ব আমাৰ আনসাৰ কি ফৰ্মত ফ্ৰেকশন ফৰ্মত চাওক 400 মিটাৰ মানে 4/10 কিলোমিটাৰ এটো এটা আনসাৰ হল নাইবা যদি এই আনসাৰটো আপোনালোকক ডেসিমেলত লিখিব কয় টিচাৰে তো হেতু আপোনালোকে ডেসিমেলতো লিখিব পাৰিব কেনেকৈ লিখিব মই দেখাই দিছো ইয়াতে চাব তেনেহলে এটো আমাৰ ডিভাইড হৈ আছে হয় না তো ইয়াতে লিখিলো মই 4/10 তো কি হৈ আছে 4 ডিভাইড হৈ আছে কাৰে 10 এৰে 4 ডিভাইড হৈ আছে তো কেনেকৈ কৰিব ইয়াতে চাওক
10 এৰে 4 ক নাযায় তেনেহলে আমি কি হেল্প লম ডেসিমেলৰ হেল্প লম 0 বহি যাব 10 4 জাৰ ইবাৰ হৈ যাব কিমান আমাৰ 40 হৈ যাব তেনেহলে আমি কি লিখিব পাৰো 4/10 ৰ ঠাইত আমি লিখিব পাৰো কি যে ব্ৰেকেটত আমি লিখিব পাৰো 0.4 কিলোমিটাৰ বুলিও আমি লিখিব পাৰো both are correct 4/10 কিলোমিটাৰ টু কারেক্ট ইটো ফ্র্যাকশন ফর্মত কারেক্ট হৈ আছে আৰু 0.4 কিলোমিটাৰ টু কারেক্ট ইটো আমাৰ ডেসিমেল ফর্মত কারেক্ট হৈ আছে তো এইখিনিও আপোনালোকে ধুনিয়াকে লিখি লওক ওকে লাস্ট কোয়েশ্চন চাও কি দিছে ইয়াতে লাস্ট কোয়েশ্চন টু দিছে আমাক চাওক ইয়াতে দুটা ভাগত ভাগ কৰি দিছে এবাৰ দিছে 25 লিটাৰস ইকুৱেলস টু ড্যাশ কিলোলিটাৰ তাৰ মানে এবাৰ 25 লিটাৰৰ ভ্যালুটো কি হত লিখিব দিছে কিলোলিটাৰত লিখিব দিছে আৰু এবাৰ আকৌ দিছে কি 25 লিটাৰৰ ভ্যালুটো মিলিলিটাৰত লিখিব দিছে তাৰ মানে এবাৰ আমি কিলোলিটাৰত লিখিম আৰু এবাৰ আমি মিলিলিটাৰত লিখিম ঠিক আছে তো আহক প্ৰথম কিলোলিটাৰত লিখো তো ফৰ্মুলা বিলাক আমি শিকিছিলো যদি ডাউট আছে চাব পাৰে ইউনিটস অফ ভলিউম পাৰ্ট 1 পাৰ্ট 2 মই শিকাই দিছো আই বাটনৰ লিংকটো দিয়া আছে ওকে নাইবা আমি কি কৰো আমি আকৌ চাৰ্টখন লৈ লৈছো চাৰ্টৰ থ্ৰুদি আমি ফৰ্মুলাটো উলিয়াম তো চাওক প্ৰথম আছে কি দিয়া প্ৰথম দিয়া আছে লিটাৰৰ পৰা কিলোলিটাৰ তেনেহলে কোড গল লিটাৰ আছে আমাৰ ইয়াতে আৰু কিলোলিটাৰ আছে আমাৰ ইয়াতে তো চাওক লিটাৰৰ পৰা কিলোলিটাৰ কিমান দূৰ কেই ঘৰ দূৰ লক্ষ্য কৰক এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত আছে লিটাৰৰ পৰা কিলোলিটাৰ কেই ঘৰ দূৰ তিনি ঘৰ দূৰত আছে 1 2 3 হয় না তেনেহলে কি হৈ যাব যেহেতু সৰু ইউনিটৰ পৰা ডাঙৰ লগি আহি আছে আমাৰ ডিভাইড হ'ব ফৰ্মুলাটোত তো আমি কি লিখিম আমি লিখিম যে 1 লিটাৰ ইকুৱেলস টু ডিভাইড হৈ আছে লাইনটো টানি দিম কেই ঘৰ দূৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ তো তিনিটা 0 এটা দুটা তিনিটা তলটো 1 ওপৰটো 1 ইউনিট কি হৈ যাব এবাৰ আমাৰ কিলোলিটাৰ দ্যাট ইজ কেএল হৈ যাব বুজি পাইছে এইটো আপোনালোকে তো ফৰ্মুলা আমি উলাই গলো ফৰ্মুলাটো উলাৰ পিছত আমি লিখি দিম যে হিয়াৰ মোৰ লগে আপোনালোকে লিখি যাব ঠিক আছে মই কাৰণ ৰাপ কৰি দিব লাগিব এটা মেথছ হোৱাৰ পিছত আপোনালোকে লিখি যাব মোৰ লগে তো ইয়াতে কি দিয়া আছে আমাক 1 লিটাৰ that is 1 লিটাৰ equals to কি পাইছো আমি 1/1000 কিলোলিটাৰ হয় না তেনেহলে আমাক কিমান দিছে কোৱেশ্চনত 25 দিছে তেনেহলে 25 into 1 ইউনিট থাকিব আমাৰ লিটাৰ equals to ইয়াতেও কি হৈ যাব মাল্টিপ্লাই that is 25 into 1/1000 হৈ যাব এটো ৰাফ কৰি দিছো মই ইউনিট কি হৈ যাব ইউনিট হৈ যাব ইয়াতে কিলো লিটাৰ তো 25 1 jar to 25 এ হ'ব হয় না 25 1 jar 25 হ'ব ইউনিট হ'ব আমাৰ লিটাৰ এবাৰ চাব এবাৰ হ'ব আমাৰ কি ডিভাইড হ'ব কাৰ মাজত 25 আৰু 1000 ৰ তো চাওক আমি যদি 5 এৰে কাটো 5 jar হ'ব আমাৰ কিমান 25 হয় না তো ইয়াতেও যাব 5 এৰে 5 2 jar কিমান হয় আমাৰ 10 হৈ যায় কাটি দিওক আৰু ওপৰৰ যোন দুটা 0 আছে সেই দুটা তলত আপোনালোকে লিখি দিওক আৰু সেই দুটাও কাটি দিওক এতিয়া থাকিল কি 5 আৰু 200 তো 5 এৰে আকৌ ডিভাইড যাব 5 1 jar 5 5 4 jar আমি জানো কিমান হয় 20 হয় ৰাইট আৰু 0 আৰু এটা এক্সট্ৰা আছে এটো কাটি দিওক তাৰ পিছত 02 এক্সট্ৰা 02 লিখি দিওক তো আমি পাম কি এবাৰ আমি পাম কিমান আমি পাম যে 1/40 কিলো লিটাৰ আমি এনসাৰটোৰ ভ্যালু পাম তো আমি কি লিখিম যে 25 liters equals to কিমান কিলোলিটাৰ it will be your 1/40 কিলোলিটাৰ তো এটো আপোনালোকে ধুনিয়াকে লিখি লওক লিখি লৈছে এতিয়া চাওক এতিয়া আমি নেক্সটটো কৰো নেক্সটটো আকৌ আমাক কি দিছে আবার চাব নেক্সটটো কি দিছে চাওক নেক্সটটো দিছে আমাক 25 লিটাৰটো লৈ যাব লাগিব আমি মিলিলিটাৰ লৈ তাৰ মানে এবাৰ আমাৰ হ'ব মিলিলিটাৰ আৰু লিটাৰৰ মাজত ফৰ্মুলা আহিব তো চাওক লিটাৰৰ পৰা মিলিলিটাৰ কেই ঘৰ দূৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ আৰু এবাৰ চাওক এবাৰ আমি ডাঙৰ ইউনিটৰ পৰা গৈ আছো কোৰ সৰু ইউনিট লৈকে তেনেহলে এবাৰ আমাৰ ডিভাইড নহব এবাৰ একদম সিম্পল হ'ব যে চাওক আমি লিটাৰৰ পৰা মিলিলিটাৰ গৈ আছো ন তো আমি লিখিম 1 লিটাৰ equals to কিমান মিলিলিটাৰ হয় এটো আমি চাম কেই ঘৰ দূৰ চাওক এক ঘৰ দুই ঘৰ তিনি ঘৰ দূৰত আছে মিলিলিটাৰ তেনেহলে আপোনালোকে কি কৰিব প্ৰথমটো তিনটা 0 দিয়ক এটা দুটা তিনিটা
আৰু সন্মুখত এটা 1 দিয়ক আৰু সাইডত লিখি দিয়ক ml তো যেতিয়া আমি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট লৈকে যাম তেনেহলে একো ডিভাইড কৰিব লগা দৰকাৰ নহয় ডাইৰেক্ট আমি এনেকৈ ফৰ্মুলাটো উলিয়াব পাৰো তো ইয়াতে আমি কি কৰিম ইয়াতে আমি লিখিম হিয়াৰ ফৰ্মুলাটো লিখিম যে 1 লিটাৰ equals to 1000 milliliter হয় না ওকে ফৰ্মুলাটো লিখি লৈছো এতিয়া আমি কি কৰিম আমাক লাগে কি 25 লাগে তো 25 এৰে আমি মাল্টিপ্লাই কৰি দিম that is 25 into 1 লিটাৰ হ'ব equals to আকৌ কি হ'ব 25 এৰে মাল্টিপ্লাই that is 25 into 1000 হৈ যাব মই আপোনালোকক কৈছিলো যে যেতিয়া আমি কি কৰিছিলো সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট যাও ইয়াতে চাব আপোনালোকে সৰুৰ পৰা যেতিয়া ডাঙৰলৈ আহো এনেকে তো আমি ডিভাইড কৰিছিলো আৰু যেতিয়া আমি ডাঙৰৰ পৰা এনেকে সৰুলৈ ঘূৰি যাও আমি কি কৰিছিলো মাল্টিপ্লাই কৰিছিলো তো সেই কাৰণে এবাৰ আমাৰ কি হ'ব এবাৰ আমাৰ হৈ যাব মাল্টিপ্লাই এবাৰ আমাৰ ডিভাইড নহব তো বুজি পাইছে এবাৰ আমি কি পাম ইয়াতে লক্ষ্য কৰিব ইয়াতে পাম আমি 25 that is 25 into 1 25 এ পাম লিটাৰ equals to 25 into 1000 আমি কিমান পাম এতিয়া তো 25 এৰে প্ৰথম 1 ক মাল্টিপ্লাই কৰক কিমান পাব 25 এৰে পাব আৰু বাকি 0 তিনটা আপোনালোকে বহাই দিয়ক এটা দুটা তিনিটা ইউনিট কি হ'ব আমাৰ ml তেনেহলে কিমান পাম আমি 25 লিটাৰক যদি মিলিলিটাৰত লিখো আমি পাম কিমান 25000 মিলিলিটাৰ আমি পাম তো ইটো হ'ব কিমান 25000 হৈ যাব ইয়াৰে আনসাৰ তো ইটো আপোনালোকে ধুনিয়াকে লিখি লওক ওকে এটা আশা কৰিছো আপোনালোকে বুজি পাইছে কিবা যদি ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব আশা কৰিছো আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব ইয়াতে তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ